20,000 অৰুণোদয় দিয়াৰ লগতে 2,000 SHG গঠন কৰি মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰতিশ্ৰুতি বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ। প্ৰমোদ বড়োৰ চৰকাৰ ঠগ প্ৰবঞ্চকৰ চৰকাৰ। প্ৰমোদ বড়োৰ চৰকাৰে একো উন্নয়ন কৰিব পৰা নাই বিটিআৰত। এই কথা আমি কোৱা নাই। এয়া পৰ্বতজোৰা MCLA তথা দ্বিতীয়বাৰৰ বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ। পৰ্বতজোৰা পৰিষদীয় সমষ্টিত 70,119 গৰাকী ৰাইজৰ হকে বিপিএফে কাম কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ। বিটিআৰত বিপিএফৰ চৰকাৰ হলে 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিত 20,000 অৰুণোদয় দিয়াৰ লগতে 35,000 মহিলাৰ মাজত 2,000 সেল্ফ হেল্প গ্ৰুপ গঠন কৰি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে মুনমুন ব্ৰহ্মই। লগতে অৰুণোদয়ৰ ধন বৃদ্ধি কৰি 1600 টকা প্ৰদান কৰিব বুলি ভাষণ আগবঢ়ায়। ইয়াৰ উপৰিও নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ লগতে স্কুল কলেজ প্ৰাদেশিকীকৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। আনকি ৰাস্তা ঘাট দলং কালভাৰ্ট নিৰ্মাণ হ'ব বুলিও জানিবলৈ দিয়ে। 2025 চনৰ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনৰ বাবে দিনবাৰ ঘোষণা হোৱাৰ পূৰ্বেই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজ দলৰ 22 গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ লগে লগে বিটিআৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ MCLA মুনমুন ব্ৰহ্মক পুনৰ বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাত পৰ্বতজোৰাৰ বিপিএফ দলৰ নেতা কৰ্মীৰ মাজত এক আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। আজি টিপকাই বিপিএফ দলৰ প্ৰাইমেৰী কমিটিৰ কাৰ্যালয়ত এক আড়ম্বৰপূৰ্ণভাৱে MCLA তথা বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মক আদৰণি জনায়। পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ বিভিন্ন শাখা সমিতিৰ পৰা অহা দলীয় নেতা কৰ্মীয়ে ফুলৰ মালা, ফুলাম গামোচা আৰু আৰাইনাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আদৰণি অনুষ্ঠানত কেইবা শতাধিক দলীয় কৰ্মী উপস্থিত হোৱা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। বাহিৰ ৰাইজে বিপিএফ তথা বিপিএফৰ মুৰব্বী বিটিচিৰ সৃষ্টিকৰ্তা হাগ্ৰামা মহিলাৰীৰ দেৱৰ ওপৰত আস্থা আৰু নিৰ্ভৰ কৰিছে। গতিকে বিটিচিক ৰক্ষা কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে আৰু এই দায়িত্ব অকল এজন দুজন নহয়, গোটেই বিটিচিৰ 35 লক্ষ ৰাইজে অৰ্পণ কৰিছে। আমাৰ বিপিএফৰ চিফ হাগ্ৰামা মহিলাৰী দেৱে দ্বিতীয়বাৰৰ কাৰণে পৰ্বতজোৰাৰ লোকসভাত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে, এটা দায়িত্ব অৰ্পণ কৰিছে। পৰ্বতজোৰাৰ 70,119 গৰাকী নাগৰিকক পৰিত্ৰাণ দিবৰ কাৰণে, এই ঠগ বঞ্চনাৰে জৰ্জৰিত এই 5 বছৰৰ পৰা মুক্তি দিবৰ কাৰণে, পৰ্বতজোৰাৰ উন্নতি কৰিবৰ কাৰণে, এই ৰাইজক সেৱা কৰিবৰ কাৰণে মোৰ ওপৰত এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে। পৰ্বতজোৰাৰ প্ৰায় 35,000 মহিলাসকলৰ আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে, আত্মস্বাৱলম্বিত কৰিবৰ কাৰণে বিপিএফৰ যি উদ্দেশ্য যে প্ৰতি বছৰে তথা 5 বছৰত আমি 2,000 মহিলা আত্মসহায়ক গোটসমূহক আমি আত্মনিৰ্ভৰশীল হ'বৰ কৰিবৰ কাৰণে, নিজৰ গোটক লৈ পেলাই আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আমি আৰ্থিক সাহায্য প্ৰদান কৰিম। ঠিক তেনেকৈ আমি অসম চৰকাৰৰ যি অৰুণোদয় স্কিম, এই অৰুণোদয় স্কিমটো আমি ৰিফ্ৰেছ কৰি পেলাই অসম চৰকাৰে আজি যি 1,300 টকা দিছে তাৰ জাগাত আমি এনহেন্সমেণ্ট কৰি পেলাই অধিক অৰ্থৰে আমি অৰুণোদয় স্কিম আমি দিম মহিলাসকলক। পৰ্বতজোৰাত প্ৰায় 35,000 মহিলাসকল আছে। এই মহিলাসকলক সন্মান দিবৰ কাৰণে এটা দায়িত্ব অৰ্পণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। এই মহিলাসকলক লৈ পেলাই আগুৱাবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে আৰু এই দায়িত্ব আমি পৰ্বতজোৰা ডিষ্ট্ৰিক্ট বিপিএফ হিচাপে আমি পূৰ্ণ গতিত আমি ৰূপায়ণ কৰিম। পৰ্বতজোৰাৰ পৰা আমি বিপিএফক জয়যুক্ত কৰাই পেলাই পৰ্বতজোৰাৰ কৰিবলগীয়া উন্নতি, মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে যুৱ সমাজক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে আমাৰ যি স্কিম আছে
শিক্ষিত যুৱ সমাজ যিবিলাকে টেট পাছ কৰি বহি আছে ঘৰত, সেই টেট পাছ যুৱক যুৱতীসকলক আমি ফিক্স পেড আমি নিয়োগ কৰিম। পৰ্বতজৰাত বহুতো ৰাস্তা ঘাট এই 5 বছৰত ডেমেজ হৈ গ'ল। 5 বছৰত UPPL চৰকাৰে বনাই নিদিলে। সেই ৰাস্তা ঘাটসমূহ আমি উন্নতি কৰিব লাগে, ৰাস্তা ঘাট বনাব লাগে, ইত্যাদি ইত্যাদি কামসমূহ ৰূপায়ণ কৰিবৰ কাৰণে আমি পৰ্বতজৰা ডিষ্ট্ৰিক্ট BPF-এ ইয়াৰ পৰ্বতজৰাৰ পৰা দ্বিতীয়বাৰৰ কাৰণে পুনৰাই BPF-ক বিপুল ভোটত জয়ী কৰাই হাগ্ৰামাৰ নেতৃত্বত লাগাতাৰ উন্নতিৰ গতিত আমিও সাথ দিবৰ কাৰণে আমি আজি পৰিকল্পনা লৈছোঁ।